কাইলে হ'ব মেইন খেলখন আসল খেলখন এইয়া চাওক কেনেকুৱা ট্ৰেডিশ্যনেল ষ্টাইলত জলপান বনি আছে সুন্দৰ হাঁহি দিয়ক সৰু সৰু পোৱালিও আহিছিল আমাৰ লগত কইনা হৈ বোলে বহি আছে মূৰত উৰণি চৰণি লৈ আহি পালং দে পালোৱা ন কইনা ঘৰৰ পৰা গাইজ ভিতৰত সোমাব পাৰে নাই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিয়ে দিলো চ' হে গাইজ কি খবৰ চবৰে 3 নম্বৰ ব্লগটো চাগে মই এনেকে ৰভাতলিৰ পৰা শ্বুট কৰি আছো ইয়াৰ আগৰ ব্লগ মানে দুটামানে চাগে হ'ল শ্বুট কৰা চ' ইয়াৰ চাওক আমাৰ গোটেই ৰভাৰ পেণ্ডেল দি ৰেডি গোটেই চকী টকী ধুনীয়াকে পাৰি দিছে হেল্ল' বাচ্ছা পাৰ্টি হেল্ল' 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 চ' ইফালেও এটা ৰিচিপশ্যন সৰুকে এটা ৰিচিপশ্যন বহিব এবাৰ দেখুৱাই দিওঁ মানে ক'ত কেনেকে কি কৰিছে আৰু সোমাই কি এইখিনি জেগাত হ'ব বেণ্ড পাৰ্টি তো বেণ্ড পাৰ্টিখিনি এইখিনিতে দিছে বাকী ইয়াৰ গোটেই জেগা বহিব আমাৰ মানে যিমান যি মানুহ মাতিছে আৰু বিয়া খাবৰ কাৰণে কিন্তু এইখিনিতে এখন পাৰ্টিশ্যন দিয়া আছে কাৰণ এখন ভাটিবেলালৈ খোলা যাব কিন্তু ৰাতিপুৱাৰ সময়খিনি ইয়াতে সেয়া দেখিছে নহয় ইয়াতে গোটেই জেগাখিনি মানে নাম প্ৰসংগ কৰা হ'ব সেইটো কাৰণে আৰ কাপোৰ এখন দি দিছে যেতিয়া গোটেই নাম প্ৰসংগ ইয়াতে কৰি শেষ হ'ব তাৰপিছত গোটেই আৰ কাপোৰখন উখুৰাই দিব আৰু এইটো হৈছে বিয়াৰ পেণ্ডেলৰ মানে মেইন খুঁটিটো একদম ধুনীয়াকৈ নিয়ম নীতি কৰি কেনে পোতা হৈছে সেইকাৰণে স্পেচিয়েলকৈ মানে কাপোৰ মেৰাই দিছে তো জোৰোণ দি অহাৰ পিছত তেনেকৈ একো ব্লগ শ্বুটে কৰা হোৱা নাছিলে ভাবিলোঁ এতিয়াই ব্লগ এটা আৰম্ভ কৰি দিওঁ কাৰণ চাওকচোন গোটেই ধুনীয়াকৈ পেণ্ডেলটো ৰেডি হৈ গ'লগৈ আৰু ভিতৰতো বহুত কিবা কিবি কাম চলি আছে যিহেতু কাইলৈ বিয়া হ'বলৈ হ'লে কাইলৈ বিয়া চ' ধুনীয়াকৈ গোটেইখিনি আপোনালোকক দেখুৱাওঁ ভিতৰত বহুতেই কিবা কিবি কাম কৰি আছে মাংস কাটাই মাংস কাটি আছে মাছ কাটাই মাছ কাটি আছে চব্জি কাটাই চব্জি কাটি আছে তো ব'লক তেন্তে ভিতৰলৈ যাওঁ আজাও গাইছ আজাও আজাও চ' এইফালে মাহঁতে চাহৰ ডিউটিত চাহৰ বোলে এইফালে মাহঁতে চব্জি কাটা ডিউটিত আছে এইফালে মা ৰাতিলৈ যিহেতু ইয়াতে ভাত চাত খাব ন সেইফালে উৰুলি দিলে আজি ৰাতি মানে ইয়াতে ভাত চাত খাব ন চ' সেইকাৰণে গোটেই মানুহখিনিয়ে ভাত চাত খোৱা মানে চবৰে যোগাৰ কৰিছে আৰু এতিয়া এইফালে যাব পানী তুলিবৰ কাৰণে দৰাক গা ধুৱাবৰ কাৰণে এইফালে চাওক উৰুলি দিলেই সেয়া দৰা মাক এতিয়া আমি পানী তুলিব যাম যিহেতু ৰাতিও এপাক গা ধুৱাই গা চা ধুৱাই পেলাই ধুনীয়াকৈ বামুণ আহিব ধুনীয়াকৈ বস্তুখিনি মানে কৰিব অধিবাসৰ যোনখিনি কাম আছে সেইখিনি কৰিব চ' এতিয়া আমি ধুনীয়াকৈ পানী তুলিব যাম আৰু আপোনালোকক দেখুৱাম ৰ'ব গোটেইখিনি বাহ ধুনীয়া আয়তি আমাৰ সৰু সৰু পোৱালিও আহিছিল আমাৰ লগত সৰু সৰু পোৱালিও আহিছে বা আজি আমাৰ লগত বেণ্ড পাৰ্টি নাই সেইকাৰণে আমি স্পীকাৰ এটা লৈ আহিছো গান পিছফালে লগাই দিছো বিয়া গান পানী তুলিব যোৱা গান লগোৱা তেতিয়াহে ভাল লাগিব আজিৰ যুগৰ পানী তুলিব যোৱা গাইজ ডিজিটেল হৈ গৈছে আপোনাৰ দায়িত্ব থাকে ভাল বস্তুটোৱে পৰিছে নাচিবও নোৱাৰে বেচেৰি মানুহজনী দেহি তাকেতো লাহে লাহে যাব লগা হৈছে এনে ইমান ফূৰ্তিয়ালা মানুহজনী খোজকাঢ়ি লাহে লাহে একো নাই দিয়ক এদিনহে কালি আমি ঠিকছে নাছিল ন হৈ গ'ল পানী তোলা আমি ধুনীয়াকৈ পানী চানী তুলি কেনে গৈ আছো বৰ্তমান যিহেতু গাঁৱৰ জেগা এটা ফুল ট্ৰেডিশ্যনেল একদম ভাল লাগি গৈছে দেখি আৰু এতিয়া ঘৰলৈ যাওঁ তাৰপিছত ধুনীয়াকৈ গা ধুৱাব লাগিব চাই থাকোঁ আমি পাই গ'লোহি ঘৰ আৰু কেতিয়া গা ধুৱাব দৰাক এতিয়াই নে ঠাণ্ডা একদম হেৰি পাউল পানী দি এতিয়া গা ধুব পাব দৰা থৰথৰাই নকঁপিলে হ'ল আৰু চ' এইখিনি জেগা মই এতিয়া দেখিছোঁ গাই চাওকচোন ইমান ধুনীয়াকৈ দৰা গা ধোৱা জেগা এইখিনি ৰেডি কৰিছে
চ' এয়া এতিয়া জেঠাই দৰাক ধুনীয়াকৈ গা চা ধুৱাবলৈ যুঁজা কৰি আছে আৰু যিহেতু দৰা মাকে গোটেইখিনি মানে নিয়ম নীতি কৰিব লাগে গা ধোৱাৰ পৰা আদি কৰি মাহ হালধি সানাৰলৈকে তাকে জেঠাই এয়া যুঁজা কৰিছে লগতে এয়া পেহী ধুনীয়াকৈ বস্তুবিলাক গোটাই দি আছে আৰু সেয়া আৰু গোটেই আয়তীখিনিও আছে নাম গাবলৈ দি আছে কিন্তু কোনো নামেই মানে নাগে নাম গালে মাতটো ইমান সৰু হয় তাকে জমনিৰ মাজেৰে মানে গোটেইখিনি পাৰ হৈ আছে আৰু হাতখন দাঙিকে এনেকে চুচিকে নমাই দিবি কোনে কোনে এনেকে নমাই দিবি হালধি মাথা নিদিবা চুলি সৰি থাকিব বাপেকে ডিপুত এটা টকলো হৈ গ'ল বোলে খাইলেকে হালধি সানি দি পুৰা বগা হ'ব দে ৰাতিপুৱালৈকে হ'ব দে বোলে হেৰি হ'ব দে দৰা গা ধোৱা হৈ গ'লগে এতিয়া ডিচাইড হৈ আছে মানে দৰাটো দাঙি কোনে লৈ যাব কাৰণ আমাৰ দৰাটো হৃষ্টপুষ্ট হয় বোলে মা হেল্ল' মানুহ চাই আছে মানে কোনে দাঙি লৈ গ'লে ভাল হ'ব বোলে একদম গা চা ধুৱাই কৰি আনিলে কইনা হৈ বোলে বহি আছে মূৰত উৰণি চৰণি লৈ আৰু ইয়াত জেঠাই কিবা কিবি নিয়ম কৰি হাতযোৰ কৰা চবেই শিকাই দিব এইখিনি সময়ত চবেই শিকাই দিব হয়নে দিলেহে আমি দাঙিব দিম বাপৰে চেচ মামীয়েকে জকাইছে আছে বোলে 100 টকা দিব লাগিব নাই ঐ এনে কৈছে ঐ দিব মন নাই ৰাম কি লাগিছে ৰে বেচেৰা দৰাটো আলু বস্তা পেলোৱা দিছে ধাবলাংকে পেলাই দিব লাহেকে 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 তো গাইজ বহুত ডাঙৰ ডিউটি এটা বৰ্তমান মই কৰি আছোঁ ইমান ডাঙৰ ডিউটি মানে মোৰ মানে গাত যে আহি পাৰিব ভবা নাছিলোঁ কামটো হৈছে গম পাইছে মেহেন্দি এইয়া মেহেন্দি লগোৱা দায়িত্ব পৰিছে এই পোৱালীকেইজনীক মোৰ বহুত ডাঙৰ ভাৰ একদম আহি কেনে মোৰ হাতত মোৰ মানে সন্মুখত বহি গৈছে হাত পাতি কেনে দুইজনী চ' দুইজনীক এতিয়া মেহেন্দি লগাই দি আছোঁ কালি যিহেতু বিয়া সৰু বাচ্ছাৰ পৰা বুঢ়ালৈকে চবৰে গাত মানে এনেকুৱা জোচ ন মেইন কথাটো এইটো গাঁওখনত এখন প্ৰথম দৰা বিয়া প্ৰথম ল'ৰাৰ বিয়া এইটো কথা আপোনালোকক ভালকৈ কৈ আছোঁ ৰ'ব দাদা এইটো কি বনাব কিহৰ চব্জি বন্ধাকবি আচ্ছা এতিয়া খাবলে মাছ মা কি গৰম বাপৰে সেইফালে মাছ কেঁচা মাছ এইফালে ধুনীয়াকৈ ফ্ৰাই কৰি থৈ দিছে কালিৰ কাৰণে সেইফালে দালি আজি খাবৰ কাৰণে মুড়ি ঘণ্টা বনাব চাগে মাছৰ মাথা পুৰা গৰম মাছ ফ্ৰাই কৰি আছে গাইজ গৰম পানী বহাইছে ভাতৰ কাৰণে চাগে আৰু এইফালে চাওক আমাৰ গোটেই টিমটো পুৰা চবেই কামত লাগি আছে আৰু এইফালে এইটো হয় ৰাস্তাটো এইফালে আৰ কাপোৰখন পাৰি দিছে একদম বঢ়িয়াকৈ কাম চলি আছে আৰু এইফালে চব্জি কাটি আছে মজা এয়াহে এতিয়া ফুল বিয়া বাৰী পাৰি গৈছেগে হাই গাইজ চ' এতিয়াহে টাইম পাইছোঁ আকৌ ব্লগটো কণ্টিনিউ কৰিবৰ কাৰণে সময় বহুত হৈ গ'লগৈ এতিয়া শুবলৈ মানে আমাৰ সময় হৈ গ'ল আৰু এইফালে চাওক দৰাৰ গোটেই নীতি নিয়মখিনি এইটো ৰুমতে হৈছিলে এবাৰ বোলো আপোনালোকক দেখুৱাই দিওঁ চ' এইটো একচুৱেলি নৰ্মেলি দৰাৰ ৰুম হয় কিন্তু এইটো ৰুমতে গোটেই নিয়ম নীতিখিনি কৰা গৈছিলে আৰু এইটো হৈছে সৎ বাতি যোনটো মানে চাকিটো গোটেই ৰাতিটো জ্বলি থাকিব লাগিব প্লাছ কাইলৈলৈকে মানে জ্বলি থাকিব লাগিব চ' তেতিয়া কিবা মানে ভাল আৰু নোমালৈকে বেয়া হয় চ' দৰা আজি এইটো ৰুমতে শুব আৰু চাকি ধুনীয়াকৈ এইখিনি ৰাখোৱালি কৰিব আৰু বৰ্তমান মানে বিয়া ঘৰত এতিয়াও বহুত মানুহ আছে সময়ো বহুত হৈ গ'লগৈ কিন্তু এতিয়াও গোটেই মানুহখিনি আছে প্ৰায়খিনি আছে এতিয়া গোটেই চব্জি কাটা মাছ চাছ বনোৱা সেইখিনি আপোনালোকে দেখুৱাইছিলোঁ গোটেইখিনি কৰি আছে লগতে মাংস চাংস কাটা গোটেই কামখিনি আজিয়ে মানে কৰি কিনে শেষ কৰি থৈ দিব তেতিয়া কালি যাতে ধুনীয়াকৈ বনাবলৈ পাৰে আৰু ৰ'ব অলপমান দেখুৱাই দিওঁগৈ
এইটোৱে নে হেৰিটো আপোনালোকৰ কি বনাইছে বা কৈ দিয়ক আকৌ এইটো খাচীৰ ছাগলী পেটুকাটো ন আচ্ছা গোটেই মাংসখিনি সেই তাতে ৰেডি হৈ গ'ল বাৰু আৰু এটা কাটিবলৈ আছে এইখিনি কালি ৰিচিপশ্যনত মানে দিয়া হ'ব কিন্তু এইখিনি স্পেচিয়েলি তেওঁলোকে বনাব তেওঁলোকে নিজে খাবৰ কাৰণে আৰু দেই যিহেতু কাটি কুটি থৈ গৈছে চব খাবলৈও মানে নিজে ধুনীয়াকৈ বনাই কৰি লৈছে দিয়ক বনাই থাকক তেনে খাই কৰি কেনে ধুনীয়াকৈ যাব আৰু দেই আপোনালোকে ঠিক আছে চ' এখন বিয়া ঘৰত মানে কিমান কি কাম থাকে ন এটা সৰু কামৰ পৰা ইমান ডাঙৰ ডাঙৰ কামবিলাকলৈ মানে কামবোৰ শেষেই নোহোৱা নিচিনা হৈছে এতিয়া যিহেতু নিজে ভালকৈ মানে ফেচ কৰিছোঁ ন তো ভালকৈ এতিয়া ৰিয়েলাইজ কৰিছোঁ কিমান কি কাম থাকে তো শুবলৈ সময় হ'লহি কিন্তু এতিয়াও ঘৰত পূৰা হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে আৰু এতিয়া আৰু এটা স্পেচিয়েল বস্তু বনি আছে সেইটো হৈছে জলপান আৰু এয়া চাওক কেনেকুৱা ট্ৰেডিশ্যনেল ষ্টাইলত জলপান বনি আছে ফালে এইটো কি হেৰি হয় কি তেলৰ বাল্টিং হয় তাৰ ওপৰত আছে টিঙে বাল্টিং নহয় তেলৰ টিং এইবোৰ কি কি হয় মোক কৈ দিয়ক বৰা চাউল দেখি লাগে খাং খাং লগতে হেৰি কলপাত আছে আৰু ইয়াতে অনলি হেৰিখিনি আছে ন ভাপত সিজি আছে হয়নে পেহী আচ্ছা তলত চাউল আছে তো চাওক গাইজ ফুল ট্ৰেডিশ্যনেল ষ্টাইল আৰু এইফালে আমাৰ খুৰী পেহী হয় নেকি আৰু এইফালে আমাৰ কি বুলি মাতিম খুৰীয়ে ধুনীয়াকৈ একদম লাগি আছে সময় কিমান হৈছে পিছে এবাৰ ক'বা নেকি 11:30 বাজি গ'ল চাগে চাওক গাইজ এতিয়ালৈকে আমাৰ কাম কৰি আছে মানুহবিলাকে সেয়াই আৰু বৰ্তমান ঘৰত এনেকুৱাই পৰিস্থিতি চলি আছে আৰু কাইলৈ হ'ব মেইন খেলখন আচল খেলখন মানে বিয়াখন আৰু তো এতিয়া তেন্তে শুই যাওঁগে কাইলৈ গোটেই দিনটো ৰাতিটো পূৰা একদম উহা নোপোৱা হ'ব কষ্ট বহুত হ'ব কাম বহুত কৰিব লাগিব তো ঠিক আছে তেন্তে একদম অহা কাইলৈ বিয়াৰ দিনাখন মানে ভালকৈ লগ পাম আজি গুড নাইট কাৰণ শুই পেলাই অকণমান ৰেষ্ট লৈ লওঁ তেতিয়া কালি ভালকৈ ভিডিঅ' কৰিব পাৰিম কামো কৰিব পাৰিম তো বাই বাই গাইজ গুড নাইট শুই যাওঁ এতিয়া